ঢকুৱাখানাৰ চাৰিওদিশে এতিয়া দেখিবলৈ পোৱা গৈছে সৰিয়হৰ হালধীয়া দলিচা। সৰিয়হ ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই মোহাচন্ন কৰি তুলিছে সকলোকে। চাৰিওফালে এতিয়া দেখিবলৈ পোৱা গৈছে মাথোন হালধীয়া সমাৰোহ। সৰিয়হ ফুলৰ মনোৰম দৃশ্যই নয়ন জোৰাইছে বাটৰুৱাৰ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি। ঢকুৱাখানাৰ চাৰিওদিশে এতিয়া দেখিবলৈ পোৱা গৈছে সৰিয়হৰ হালধীয়া দলিচা। সৰিয়হ ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই মোহাচন্ন কৰি তুলিছে সকলোকে। উল্লেখযোগ্য যে চাৰিওফালে এতিয়া মাথোন হালধীয়া সমাৰোহ দেখিবলৈ পোৱা গৈছে ঢকুৱাখানাৰ ঘিলামৰাৰ পথাৰত। সৰিয়হ ফুলৰ দলিচাই হালধীয়া কৰিবলৈ আৰম্ভ কৰিছে ঢকুৱাখানা আৰু ঘিলামৰাৰ পথাৰসমূহ। এই বছৰ সৰিয়হ খেতি খুবেই ভাল হৈছে ঢকুৱাখানা আৰু ঘিলামৰা পথাৰসমূহত। নিজৰ খেতিডৰালৈ চাই উৎফুল্লিত হৈ পৰা দেখা গৈছে কৃষকসকল। হয়, সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ এই ঢকুৱাখানাৰ যি দেউলীয়া পঞ্চায়তৰ চাকুলি আখৈপতীয়া ৰূপহী বলে সকলো খেতিয়ক ৰাইজৰ এইবাৰ বৰ আনন্দিত বৰ শুভৰ ক্ষণ বুলি ক'ব পাৰি। চাৰিওফালে অকল হালধীয়া, চবফালে দেখিব আপোনাৰ হালধীয়া চাৰিওফালে মানে হালধীয়া হাঁহিয়ে সকলোকে আপ্লুত কৰিছে। এয়ে আমাৰ বানপীড়িত যি এলেকা হয় ইয়াত আপোনালোকে বানপানী যোৱাৰ পাছতে সৰিয়হ খেতিত আৰম্ভ হৈছে আৰু যথেষ্ট খেতিয়কে কষ্ট কৰি যি চাৰিওফালে গুণমুগ্ধ কৰি সৰিয়হ ফুলে মানে ফুলাই ৰাখিছে। সেয়েহে আমি ক'ব লাগিব আমাৰ এইবাৰ বৰ আনন্দিত দিন। আৰু এই কেইবছৰ 2-3 মাহৰ পাছতে সৰিয়হ পকাৰ পাছত আপোনালোকে সকলোৱে দেখিব পাব যে সকলো মানুহতে হাঁহি বিৰিঙিব, টকা আহিব। সৰিয়হ আন বছৰতকৈ বহুত ধুনীয়া হৈছে, বতৰ এজাক পৰি গ'ল ধুনীয়াকৈ। আৰু সেয়েহে কৈছোঁ এয়ে মানে কি একদম সোণালী সময় আৰু প্ৰত্যেক খেতিয়কৰ মন আনন্দিত হৈছে। এই গোটেই অঞ্চলটোতে মানে ঢকুৱাখানাৰ পৰা এনেকৈ আপোনাৰ চবনচি আদি কৰি আপোনাৰ বৰদৈ এলেকা গোটেইখিনি সৰিয়হ খেতিয়ে কৰে। আৰু সৰিয়হ খেতি এইবাৰ মানে ইমানেই সুন্দৰ হৈছে যে বতৰ এচাতি পাই গ'ল আৰু সৰিয়হ একদম ভৰ ফুলে আপুনি চবফালে চাব পাৰে, চাৰিওফালে অকল সেউজীয়া। আৰু এইবাৰ আঁতৰ যিসকলে দূৰ দূৰণি অতিথিবৃন্দ বাসুদেলৈ আহে তেওঁলোকেও মানে গুণমুগ্ধ হৈ সৰিয়হৰ মাজত চেলফি তুলিছে। আৰু চেলফি আপুনি দেখি এনেকুৱা ভাল লাগিছে নহয়, আমাৰো মানে মনবোৰ আনন্দিত হৈছে। আমি যে খেতিডৰা কৰিছোঁ যে তাৰ বিনিময়ত আমাৰ মানে মুখত খেতিয়কৰ হাঁহি বিৰিঙিছে। আৰু যেনিয়ে যায় সকলোকে হালধীয়া দেখিব আৰু হালধীয়া দেখিব। সেয়েহে আমাৰ গোটেই মানে কি যিবোৰ সেউজীয়া হালধীয়াৰ গোন্ধ, সৰিয়হ ফুলৰ গোন্ধ আমাৰ নাকত লাগিছে। আমি খেতিয়ক মানুহ, সেইকাৰণে আমি ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।